আজি আমি মাগুৰমাৰী যুৱ সংঘ উদ্যোগত আৰু অসমীয়া পৰিষদৰ সহযোগত মাগুৰমাৰী অঞ্চলৰ বিভিন্ন বুদ্ধিজীৱী সচেতন সমাজ যুৱ সমাজৰ সহযোগত আমি এখন শ্ৰদ্ধাঞ্জলি অনুষ্ঠান আয়োজন কৰোঁ। আৰু এই শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত আমি অসমীয়া ভাষা শ্বহীদ মাধ্যম আন্দোলনত যিসকলে শ্বহীদ হৈছিল অসমীয়া ভাষাৰ কাৰণে তেওঁলোকৰ কাৰণে আমি আজি দোৱা প্ৰাৰ্থনা কৰোঁ। তেওঁলোকৰ যাতে আত্মাৰ চিৰশান্তি হয় আৰু তেওঁলোকৰ আমি স্মৰণ কৰোঁ। আমি প্ৰত্যেক বছৰে যাতে এই দিৱসটো তেওঁলোকক যাতে আমি স্মৰণ কৰোঁ আৰু এই বাৰ্তাটো আমি সকলো অসমবাসীক দিব বিচাৰোঁ যে এই দিনটো 6 অক্টোবৰৰ দিনটো আমি সকলোৱে মনত পেলাব লাগিব। অসমীয়া ভাষাৰ কাৰণে অসমীয়া মাধ্যমৰ কাৰণে তেওঁলোকে শ্বহীদ হৈছিল। বিশেষকৈ অসমীয়া মাধ্যমৰ কাৰণে শ্বহীদ হৈছিল 15 বছৰীয়া খাৰুপেটীয়াৰ মুজাম্মেল হক আৰু উমৰ আলী, জহৰ আলী, অনিল বৰা, প্ৰমোদ বৰা, বলিন ৰাজখোৱা, নৰেন্দ্ৰ নাথ মহন্ত। এওঁলোক অসমীয়া ভাষাৰ যি মাধ্যম আছে সেই মাধ্যমৰ আন্দোলনত তেওঁলোক শ্বহীদ হৈছিল। সেই একে সময়তে 1960 চনত অসমীয়া ভাষাৰ কাৰণে 17জন শ্বহীদ হৈছিল। আমি সকলোকে আজি শ্ৰদ্ধাঞ্জলি জনাওঁ আৰু তেওঁলোকৰ কাৰণে প্ৰাৰ্থনা জনাওঁ।